কলিয়াবৰ সমজিলা প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৰাইজৰ। পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীক পৰাজিত হোৱা দেখুৱাই পৰাজিত প্ৰাৰ্থীক জয়লাভ কৰোৱাৰ অভিযোগ। টুবুকি জাৰণী গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী বাপ্পী মণ্ডলৰ লগতে সমৰ্থকসকলে পুনৰ ভোট গণনা বিচাৰি কলিয়াবৰ সমজিলা কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। ৰিজাল্টখন ওলাওতে যোনখন এজন এজেণ্ট থাকে, এজেণ্ট হিচাপে মই নিজেই আছিলোঁ। মই নিজে থকাৰ পিছত কি হ'ল, ভোট কেন্দ্ৰ বাকচ খুলিলে, বাকচ খোলাৰ পিছত ভোটখিনি গন্তি হ'ল। গন্তি হোৱাত মই দুখিলা পাতৰ ছবিত মোৰ ৰাইজৰ আশীৰ্বাদত 1, 2, 3 আৰম্ভ কৰি প্ৰায় 154খন ভোট মোৰ ফালত দুখিলা পাতৰ পৰা মই বিজয়ী হৈছিলোঁ। মই বিজয়ী হোৱাৰ পিছত ছেকেণ্ড লিষ্টত আহিছিল যোনজন আমাৰ অপজিট পাৰ্টিত আছিল প্ৰেমানন্দ তালুকদাৰ। তেওঁ আছিল টেস্কিগাড়ীৰ হয় নিৰ্দলীয় প্ৰাৰ্থী। টেস্কিগাড়ীত প্ৰাৰ্থী হিচাপে তেওঁ ভোট পাইছিল 89 পোৱাৰ পিছত আকৌ তৃতীয়জন যোন বিজেপি প্ৰাৰ্থী আছিল, বিজেপি প্ৰাৰ্থীয়ে কিমান পাইছিল মই এইটো সঠিক নাজানো। অবজাৰ্ভেশ্যনত যোনকেইজন আছিল থকাৰ পিছত মোক সিহঁতে ঘোষণা কৰিলে যে দুখিলা পাতৰ ছবিত থকা বাপ্পী মণ্ডল জয়ী হ'ল। নিৰ্দলীয় প্ৰাৰ্থী বাপ্পী মণ্ডলে লাভ কৰিছিল 154টা ভোট আৰু প্ৰেমানন্দ তালুকদাৰে লাভ কৰিছিল 89টা ভোট। টা ভোট লাভ কৰা বাপ্পী মণ্ডলক পৰাজিত দেখাই 89টা ভোট লাভ কৰা প্ৰেমানন্দ তালুকদাৰক বিজয়ী হোৱা বুলি ঘোষণাৰ পাছতে ক্ষোভিত হৈ পৰে বাপ্পী মণ্ডলৰ সমৰ্থকসকল। মানে বেলেগ অপজিশ্যন পাৰ্টিৰ পৰা কোনোবাই উচতাই দিছে, উচতাই দিয়াৰ পিছত পিছ মুহূৰ্তত ভোট সলনি হৈ গ'ল। সি কৈ আছে মই 154 ভোট পাইছোঁ। যিটো বাপ্পী মণ্ডলে যিটো ভোট পাইছে সি দাবী কৰি আছে তাৰ 154 ভোট সি পাইছে। তাৰপিছত আমাৰ মহোদয় সমজিলা আয়ুক্ত মহোদয় পৰ্যায়ক্ৰমে এজনকৈ ভিতৰত মাতিলে, ইণ্টাৰভিউ ল'লে। ঠিক তাৰপিছত 2জন কেণ্ডিডেট একেলগে মাতিলে, তাতো সি মিছা মাতিছে। তাৰপিছত আমি উপায় নাপায় আমি তেতিয়া ক'লোঁ আমাৰ ৰিকাউণ্টিং লাগে। গতিকে আমি কালি মহোদয়ক আমি ৰিকাউণ্টিঙৰ আবেদন জনাইছোঁ। সেই মৰ্মে আজি আমাৰ ৱাৰ্ডৰ মানুহখিনি আজি একগোট হৈছে, আমি ন্যায় বিচাৰিছোঁ।